নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 2 ফেব্ৰুৱাৰী 2025 অসমীয়া 19 মাহ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:56 আৰু সূৰ্যাস্ত সময় 4:52। আজি হৈছে 9:14 চতুৰ্থী তিথি আৰু তাৰ পাছতে পঞ্চমী তিথি। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। জীৱনসংগীৰ অনুভৱক সন্মান কৰক। অপ্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰক। বহিৰাজ্যত বাস কৰা লোকসকলে ধনৰ অভাৱৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ নেতিবাচক দিশটো বুজি লওক আৰু তাক অতিক্ৰম কৰিবলৈ চেষ্টা কৰক। অনাকাংক্ষিত পৰামৰ্শ দিয়াৰ বাবে অপমানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বৃষ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি আৰু আনন্দ থাকিব। আপুনি ঘৰৰ সজ্জাৰ সম্পূৰ্ণ যত্ন ল'ব। আপোনাৰ ব্যৱসায়ত আপুনি বিশাল লাভ পাব পাৰে। আপুনি আপোনাৰ কাম বহুত ভালকৈ সম্পূৰ্ণ কৰিব। পূৰ্বপুৰুষৰ ব্যৱসায় কৰা সকলৰ আয় বৃদ্ধি পাব। মিথুন ৰাশি। নিজৰ সামৰ্থ্য অনুসৰি কাম কৰি আত্মসন্তুষ্টি অনুভৱ কৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে বিসংগতি সমাধান হ'ব। আপোনাৰ কাম সুস্থিৰ হৈ থাকিব। ব্যৱসায়িক ভ্ৰমণৰ দ্বাৰা আপুনি লাভৱান হ'ব। খুচুৰা ব্যৱসায়ত উত্থান ঘটিব। আপোনাৰ সম্পৰ্কত বাঢ়ি অহা দূৰত্বৰ সমাধান হ'ব। কৰ্কট ৰাশি। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। গুপ্ত বিজ্ঞানৰ প্ৰতি আগ্ৰহ লাভ কৰিব। আপুনি হয়তো পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে। সৰু সৰু কথাৰ প্ৰতি দ্ৰুত প্ৰতিক্ৰিয়াই আপোনাৰ ছবি ক্ষতি কৰিব পাৰে। চাকৰিৰ সলনিৰ সুযোগ পাব পাৰে। সিংহ ৰাশি। নিজৰ ইচ্ছা আনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। আজি আপুনি কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। ইয়াৰ বাবে আপোনাৰ মেজাজ বন্ধ হৈ যাব পাৰে। চাইক্ল'ফেণ্টৰ পৰা আঁতৰি থাকক। বতৰৰ পৰিৱৰ্তিত হোৱাৰ বাবে স্বাস্থ্যৰ যত্ন লওক। বাস্তৱিক হওক নহ'লে ভুল সিদ্ধান্ত ল'ব পাৰে। কন্যা ৰাশি। আপোনাৰ ঘৰৰ সজ্জাৰ প্ৰতি আপুনি বহুত গুৰুত্ব দিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। আপোনাৰ সুনাম বাঢ়িব। আপুনি আপোনাৰ পৰিয়ালৰ উত্তেজনাৰ পৰা মুক্তি পাব। শিক্ষাৰ্থীসকলে শিক্ষাৰ বাবে উৎকৃষ্ট সুযোগ লাভ কৰিব পাৰে। তুলা ৰাশি। আপোনাৰ কাম সুস্থিৰ হৈ থাকিব। দৈনিক মজুৰি কৰা লোকৰ আয় বৃদ্ধি হ'ব পাৰে। আপোনাৰ শত্ৰুবোৰ আপোনাৰ ক্ষতি কৰিবলৈ সাজু থাকিব। জীৱনসংগীৰ সৈতে আপোনাৰ বহু সমস্যাৰ সমাধান হ'ব। এটা শাৰীৰিক সমস্যাৰ সমাধান হ'ব। অপ্ৰয়োজনীয় বস্তুক গুৰুত্ব দিয়াৰ পৰিহাৰ কৰক। বৃশ্চিক ৰাশি। আজি কৰ্মৰত পেছাদাৰীসকলৰ ওপৰত কৰ্মৰ চাপ বৃদ্ধি পাব। কিন্তু সন্ধিয়াটো আপুনি মনোৰঞ্জনত কটাব। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হওক। অলপ অসাৱধানতাই হয়তো ডাঙৰ বিপদ মাতি আনিব পাৰে। ধনু ৰাশি। আপোনাৰ বিৰোধীয়ে আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰি থাকিব। বেয়া সংগ এৰাই চলিব লাগে। নতুন কাৰ্য পৰিকল্পনা কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক। কৰ্মক্ষেত্ৰত দায়িত্বৰ চাপ বাঢ়িব পাৰে। ৰক্তচাপ ৰোগীয়ে মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে। মকৰ ৰাশি। আপোনাৰ জীৱনশৈলী যথেষ্ট অনুশাসিত হ'ব। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ সভাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো অতি শুভ। আপুনি একাধিক কেৰিয়াৰ বিকল্প পাব। কুম্ভ ৰাশি। আপুনি পুনৰ আত্মবিশ্বাস লাভ কৰিব। নতুন নতুন দক্ষতা শিকিবলৈ আপুনি সাজু হ'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত অসাৱধান হৈ পৰিব পাৰে। আনক পৰামৰ্শ দিওঁতে অতি সাৱধান হওক। কামত এলেহুৱা অনুভৱ কৰিব। সন্ধিয়া গোটেই দিনটো ক্লান্তিৰ পৰা সকাহ পাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি হয়তো আপোনাৰ প্ৰেমিক সংগীৰ সৈতে ক'ৰবালৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে। কৰ্মক্ষেত্ৰত সম্পদৰ অনুকূল আবণ্টনৰ বাবে আপুনি সুবিধা লাভ কৰিব। আজি আপুনি কিতাপ পঢ়িব আৰু চিনেমা চাব। দিনটোৰ আৰম্ভণিতে আপোনাৰ বহুত কাম থাকিব। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ অলপ বিভ্ৰান্ত হ'ব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।